এয়া মোৰ কঁঠাল গুটিৰ খাৰ ৰেডি হৈয়ে গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া গৃহিণী ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই একেবাৰে খাটি অসমীয়া থলুৱা গাঁৱলীয়া খাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। কঁঠাল গুটিৰ খাৰ বনাব লৈছোঁ, যিহেতুকে কঁঠালৰ বতৰ সেইকাৰণে। আৰু এয়া মই কঁঠাল গুটিকেইটা বাকলি গুচাই অকণমান সময় এনেদৰে পানীত তিয়াই থ'ম, কাৰণ তিয়াই থ'লে বাকলিটো খুব ধুনীয়াকৈ এৰুৱাব পাৰি। আৰু এয়া বাকলিখিনি এৰাই লৈছোঁ। আৰু কঁঠালৰ বতৰত কঁঠালৰ গুটিৰে কি যে বনাব নোৱাৰি, নহয় জানো? কঁঠাল গুটিৰ খাৰ, কঁঠাল গুটিৰ পুৰা পিটিকা, চাটনি আৰু কঁঠাল গুটিৰে মাছ। আৰু এতিয়া মই কেৰাহীত তেল দি দিলোঁ, আৰু তেলখিনি গৰম হোৱাত জলকীয়া দিলোঁ, কেঁচা জলকীয়া আৰু নহৰু কেইফুটামান দি দিলোঁ। যিহেতুকে খাৰৰ আঞ্জা, ইয়াত মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া মই কঁঠাল গুটিখিনি দি দিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াত এটা মই সৰুকৈ এটা আলু দিছোঁ, কাৰণ কঁঠাল গুটি কম হৈ যাব সেইকাৰণে। আৰু এনেদৰে অকণমান লাৰি চাৰি দি ইয়াত মই নিমখ এড কৰিছোঁ। আৰু এতিয়া মই ঢাকনি লগাই দিছোঁ। অকণমান ভাজি হোৱাত ইয়াত মই খাৰ দিছোঁ। এইখিনি ক'লা খাৰ হয়, কলৰ বাকলিৰে বনোৱা। আৰু একেবাৰে চিম্পুল, যিহেতুকে বহুত গৰম এইকেইদিন আৰু মছলা নোহোৱা আঞ্জা। আপোনালোকে বাৰু কঁঠাল গুটিৰ খাৰ বনাইনে? আৰু যদি কেতিয়াও বনোৱা নাই, বনাই চাব, খুব সোৱাদ লগা হয়। অকণমান ইয়াত মই জলকীয়াৰ গুড়ি দি দিছোঁ, জ্বলা হ'বৰ কাৰণে। অকণমান জ্বলা হ'লে খাই ভাল লাগে, যিহেতুকে বেলেগ মছলা ইয়াত নিদিওঁ। আৰু এতিয়া ইয়াত পানী দিছোঁ, পানী অলপ বেছিকৈ দি দিছোঁ, তেতিয়াহে ধুনীয়াকৈ সিজিব। আৰু মোৰ কঁঠাল গুটিৰ খাৰৰ আঞ্জাখন ৰেডি হৈয়ে গ'ল।